নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থাকিলে নতুনকৈ 5টা আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। চাওক, ৰেচন কাৰ্ড যিসকলৰ ঘৰত আছে তেওঁলোকক অকল বিনামূলীয়া চাউলেই নহয়, চাউলৰ উপৰিও কেইটামান আঁচনি বা সা-সুবিধা লাভ কৰিব চৰকাৰী। গতিকে কি নতুনকৈ আঁচনি আপোনালোকে লাভ কৰিব যদি ৰেচন কাৰ্ড আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজি কেইবাটাও আঁচনিৰ বিষয়ে সম্পূৰ্ণকৈ জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব, অৰ্থাৎ PMAYGৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে যদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰা নাই বা পোৱা নাই, তেন্তে আপোনালোকৰ বাবে সুখবৰ। দেশত নতুনকৈ 3 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু চৰকাৰী ঘৰৰ লগত আজিকালি বহুতো সা-সুবিধা থাকিব, যেনেকৈ চৰকাৰী ঘৰ যদি আপোনালোকে নতুনকৈ আবেদন কৰে তেন্তে লগতে পাব শৌচালয়, অৰ্থাৎ শৌচাগাৰ আপোনালোকে বিনামূলীয়াকৈ পাব চৰকাৰী ঘৰৰ লগতে। আৰু লগতে থাকিব বিদ্যুতৰ সংযোগ, অৰ্থাৎ আপোনালোকে যদি নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰে তেন্তে আপোনালোকে শৌচাগাৰৰ লগতে বিদ্যুতৰ সংযোগো বিনামূলীয়াকৈ পাব। আৰু লগতে থাকিব ৰন্ধন গেছৰ সংযোগ, অৰ্থাৎ আপোনালোকে যদি চৰকাৰী ঘৰ নতুনকৈ আবেদন কৰে তেন্তে আপোনালোকে গেছ চিলিণ্ডাৰো ফ্ৰীকৈ অৰ্থাৎ বিনামূলীয়াকৈ পাব। আৰু কাৰ্যক্ষম নল সংযোগ, অৰ্থাৎ আপোনালোকে বিনামূলীয়াকৈ পানীৰ সুবিধাটো লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেন্তে আপোনালোকে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব আৰু চৰকাৰী ঘৰ লাভ কৰিব, কাৰণ চৰকাৰী ঘৰৰ লগত থাকে কেইবাটাও সা-সুবিধা। আৰু পূৰ্বৰ দৰে নহয়, চৰকাৰী ঘৰৰ ইতিমধ্যে চৰকাৰে কিছু সংখ্যা টকাটো বৃদ্ধি কৰিছে। গতিকে আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই, যদি আপোনালোকে এজন যোগ্য হয়, তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব, বা কেতিয়াবা অনলাইনৰ কাম যেতিয়া আৰম্ভ হ'ব আপোনালোকে অনলাইনৰ মাধ্যমতো চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে, আপোনালোকে পলম নকৰি যদি এই চৰকাৰী ঘৰৰ সুবিধাটো পোৱা নাই, তেন্তে আপোনালোকে চৰকাৰী ঘৰৰ সুবিধাটো লাভ কৰক। আৰু বন্ধু-বান্ধৱীসকল, অকল ৰেচন কাৰ্ড থাকিলে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব নোৱাৰিব। তাৰ উপৰিও কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ লাগিব। আৰু মেইন কথাটো হ'ল আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ চৰকাৰী ঘৰৰ টকাটো ডাইৰেক্ট DBTৰ মাধ্যমত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰে চৰকাৰে। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। তাৰ উপৰিও যিখিনি নথিপত্ৰ লাগিব আপোনালোকে পঞ্চায়তত গৈ খবৰ কৰিব, বা অনলাইনৰ মাধ্যমত যেতিয়া আবেদন কৰিব তেতিয়া কম্পিউটাৰ দোকানত গৈ সুধিলে আপোনালোকে সবিশেষ জানিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, চৰকাৰী ঘৰক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব, অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনা। আৰু PM কিষাণ যোজনা আঁচনিটো হৈছে এনেকুৱা এটা আঁচনি, এই আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে 6,000 টকা লাভ কৰিব, 3টা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰা নাই, তেন্তে আপোনালোকৰ বাবে সুখবৰ। ইতিমধ্যে PM কিষাণ যোজনাৰ বাবে আবেদনৰ কামসমূহ চলি আছে। আপোনালোকে যিকোনো ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থাকিলেই নহ'ব, আৰু ৰেচন কাৰ্ডৰ উপৰিও কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ লাগিব। যদি সেইখিনি ডকুমেণ্টছ আছে তেন্তে আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। যেনেকৈ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে তেন্তে আপোনালোকে PM কিষাণ যোজনাৰ আবেদন কৰিলেও টকাসমূহ নাপায় বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু মাটিৰ পট্টাটো আপডেট থাকিব লাগিব। নিজৰ খেতি থাকিলে আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি ঘৰত কোনোবা চৰকাৰী চাকৰিয়াল আছে তেন্তে আপোনালোকে PM কিষাণ যোজনা আবেদন কৰিবলৈও নাপায় বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। বা আপোনালোকৰ ঘৰত যদি কোনোবা 4চকীয়া বাহন আছে, বা ঘৰৰ কোনোবা পৰিয়ালে যদি ধৰক MLA বা মেম্বাৰ বা আপোনালোকৰ বিধায়ক হয়, তেন্তে আপোনালোকে PM কিষাণ যোজনা আবেদন কৰিলেও নাপাব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যিসকল কৃষক হয় আৰু যিসকলৰ মাটিৰ পট্টা বা ডকুমেণ্টছ নথিপত্ৰসমূহ ঠিকে আছে, তেওঁলোকক নতুনকৈ PM কিষাণ যোজনাৰ বাবে অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে ঘোষণা কৰিছে যে অসমত বহুত লাখ কৃষকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে পলম নকৰি PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে PM কিষাণ যোজনা এতিয়া আবেদন কৰে, তেতিয়াহ'লে আহিবলগীয়া 18 নং কিস্তি ধন 2,000 টকা হয়তো নৱেম্বৰ মাহৰ আগতে দিব। যদি আপোনালোকে এতিয়া আবেদন কৰে তেন্তে হয়তো সেই 2,000 টকাটো আপোনালোকে লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, PM কিষাণ যোজনা যদি আপোনালোকে আবেদন কৰা নাছিলে তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অতি শীঘ্ৰে আবেদন কৰক। আৰু আহিবলগীয়া
কৰিবলগীয়া 18 নং কিস্তিৰ ধন 2000 টকা লাভ কৰিব পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত। গতিকে বন্ধু বান্ধৱীসকল আজি আছিলে এইটো এটা 2 নম্বৰ আঁচনি। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ 3 নম্বৰ আঁচনিটোৱে হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। গতিকে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই তেন্তে তেওঁলোকৰ বাবে সুখবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে কেনেকৈ কৰিব? তো চাওক, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু নতুনকৈ 12,60,000 ৰেচন কাৰ্ড থকা পৰিয়ালে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক অৰুণোদয় আঁচনি ধন দিয়া হ'ব বুলি ঘোষণা কৰিছে। আৰু আপোনালোকে অকল ৰেচন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব। তাৰ উপৰিও কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ৰেচন কাৰ্ডৰ লগত যাৰ যাৰ আধাৰ কাৰ্ড লিংক থাকিব তেওঁলোকক অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব বা অন্তৰ্ভুক্ত কৰিব। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰেই অৰ্থাৎ 15 ছেপ্টেম্বৰৰ আগতে আপোনালোকে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডটো লিংক কৰি ৰাখিব। আৰু যেতিয়া আবেদন কৰিব তাৰ আগত আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ অৰুণোদয় আঁচনি 3.0ৰ যি টকা হয় সেই টকাটো আপোনালোকক ডিবিটিৰ মাধ্যমত অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ অৰুণোদয় আঁচনি ধন দিয়ে চৰকাৰে। গতিকে ডিবিটিৰ মাধ্যমত দিব, আপোনালোকে তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে সকলোৱে আবেদন কৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ অৰুণোদয় আঁচনি হয়তো বহুতে নাজানে বা কিছুমানৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে হয়তো গম নাপায় যে অৰুণোদয় আঁচনি নতুনকৈ কেতিয়া আবেদন হ'ব। গতিকে এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টো চাই হয়তো বহুতৰ উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু অৰুণোদয় আঁচনি 3.0ৰ বাবে যিখিনি নথিপত্ৰ লাগে ইতিমধ্যে মই এটা ভিডিঅ'ৰ মাধ্যমত আপলোড কৰিছোঁ বা ভিডিঅ'ৰ মাধ্যমত মই অৱগত কৰিছোঁ। সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব যে কি কি ডকুমেণ্টছ লাগিব, সবিশেষ জানিব সেই ভিডিঅ'ৰ মাধ্যমত। গতিকে বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0ক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ 4 নম্বৰ আঁচনিটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ। ইতিমধ্যে চৰকাৰী টয়লেটৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত গৈ বা CSC চেণ্টাৰত গৈ আপোনালোকে বিনামূলীয়াকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। আৰু নতুনকৈ চৰকাৰী টয়লেটৰ 18,000 টকা দুটা ইনষ্টলমেণ্টৰ যোগেদি অৰ্থাৎ 9,000 প্লাছ 9,000কৈ দুবাৰকৈ আপোনালোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে। গতিকে যিসকলে নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। ইতিমধ্যে চৰকাৰী টয়লেটৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। আপোনালোকে নিজৰ মোবাইলতো পাৰিব বা ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ কিন্তু নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ। ইতিমধ্যে চৰকাৰী লেট্ৰিনৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। আপোনালোকে অতি শীঘ্ৰেই আবেদন কৰক। আৰু অকল ৰেচন কাৰ্ড থাকিলে আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব নোৱাৰিব। তাৰ উপৰিও কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে। গতিকে সেই ডকুমেণ্টছেৰে কিন্তু আপোনালোকে চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে মই ভিডিঅ' এটা বনাই থৈছোঁ কি কি নথিপত্ৰ লাগে বুলি। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব। আৰু চৰকাৰী টয়লেটৰ কিন্তু 18,000 টকাকৈ দুটা ইনষ্টলমেণ্টৰ যোগেদি দিয়ে। গতিকে আপোনালোকে তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব এই টকাসমূহ। গতিকে
আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, যদি চৰকাৰী টয়লেটক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ কিছুমানৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে এই আঁচনিসমূহৰ বিষয়ে নজনাৰ বাবে হয়তো তেওঁলোকে আঁচনিসমূহৰ পৰা বঞ্চিত আছে। আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে, অৰ্থাৎ 5 নম্বৰ আঁচনিটো হৈছে, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰী গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কাৰণ চৰকাৰে বহুতো ধৰণৰ আঁচনিসমূহ আনিছে, তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ডসমূহ থাকিব লাগিব। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ভাৰত গেছ চিলিণ্ডাৰ আবেদন কৰে বা HP গেছ চিলিণ্ডাৰ আবেদন কৰে, বা আপোনালোকে যদি ইন্ধন গেছ চিলিণ্ডাৰো আবেদন কৰে, তেন্তে আপোনালোকে ডিষ্ট্ৰিবিউটাৰ য'ত আছে, অৰ্থাৎ উজ্জ্বলা যোজনা গেছৰ য'ত ডিষ্ট্ৰিবিউটাৰ আছে তাতে গৈ কিন্তু আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু অকল ৰেচন কাৰ্ড থাকিলেই, ৰেচন কাৰ্ডৰ উপৰিও আপোনালোকৰ কিছুমান নথিপত্ৰ, গুৰুত্বপূৰ্ণ নথিপত্ৰ লাগিব। সেইসমূহ যদি আপোনালোকৰ ঘৰত আছে তেন্তে আপোনালোকে নতুনকৈ উজ্জ্বলা যোজনা গেছৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, গতিকে আপোনালোকে য'ত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গেছৰ ডিষ্ট্ৰিবিউটাৰ আছে তাতে আপোনালোকে গৈ খবৰ কৰিব আৰু আবেদন কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টোৰ যিখিনি আঁচনিসমূহ বহুতে নাজানে, গতিকে আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰিব। যিসকলে নাজানে তেওঁলোকে যাতে এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এই 5টা আঁচনি, যি 5টা ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু এই আঁচনিৰ সুবিধাসমূহ এতিয়ালৈকে পোৱা নাই, তেন্তে আপোনালোকৰ বাবে সুখবৰ, কাৰণ ইতিমধ্যে কিছুমানৰ আবেদনৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ আছে আৰু কিছুমান হয়তো আহিবলগীয়া সময়ত আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰক। আৰু এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেট কেইটা বা এই আঁচনিৰ খবৰটো যাতে সকলোৱে জানে আৰু সকলোৱে চৰকাৰী সুবিধাসমূহ লাভ কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো বা এই আঁচনি কেইটাৰ বিষয়ে সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।